বাই বাই এফালে চাইখিনি বাই বাই কৰি দিয়া তুমি বাইক খালি ঘূৰিয়ে থাকা চাবা চলি বেয়া হৈ যাব এয়া মাহিৰা যায় স্কুল যাবলৈ ৰেডি আজি ৰাতিপুৱা মই মাহিৰাহঁতৰ ঘৰত ডাইৰেক্ট ভিডিঅ' দেখিছে বাই ঘৰত কালি কৈছিলে ন বিয়া আছে দেখিছে বিয়াৰ ভিডিঅ' মানে বিয়া শ্বপিং কৰি আছোঁ আৰু বজাৰ হাট চ' সেইকাৰণে আহি গ'লোঁ বাই ঘৰ আৰু ৰাতিপুৱা এতিয়া মাহিৰা স্কুল যায় আহিলোঁ কালি ৰাতিয়ে কিন্তু কালি ৰাতি আহি ব্লগ নবনালোঁ বহুত ভাগৰ লাগি আছিলে বাই মাহিৰাক ওলাই মেলি দিলোঁ বহুত খৰখেদা হ'ল কিন্তু ওলাওঁতে আই বেটা ৰুমালটো কি কৰিলা এই চোৱা কৈছিলে বেটা চোৱা আকৌ ভিডিঅ' হাই কৈ দিয়া হাই ভালকে পঢ়িবা দেই মাহিৰা যাব লগতে এইফালে আহানা যাব বাই বাই আহানা বাই বাই কৈ যোৱা বাই বাই মাহিৰা স্কুল আৰু যোৱা আগে মাহিৰে কিজ দি গৈছে কি বস্তু কি কিজ দি কেনে গ'ল বাই চুলিখিনি যে চুলি হাত উৰি আছে চুলি ঠিক কৰ পুৰা ঘৰ গেলি আছে বাই জোৰৰ চৰচে কাম কৰিম আৰু যে কালি আগতে আমাই যে হেৰি আমাৰ কাৰণে কি কচু শাক দি পঠিয়াইছে বনাবলৈ কাৰণে আৰু কচু শাক কাৰ ভিডিঅ' ক'বচোন আমাৰ যে একদম দিলৰ পৰা গুৰ্দাৰ পৰা একদম প্ৰিয় কচু কোনটো ক'ত খালি কচুখিনি দেখাই দিওঁ কোনটো কচু বহুত কিচিম থাকে নহয় এইটো কচু একদম আম্মাই বাচি বুচি একদম কচু দি পঠিয়ালে আৰু বিলাহী চিলাহী ভাঙি পেলালি ইয়াল্লা তো থৈছো এনেকুৱা জেগাত আকৌ ভাঙি গ'ল ৰাতিপুৱা বেয়া ভাঙা নেকি বস্তু ভাঙাটো ভাল নহয় পেলাই দে সেই তাত থ'ব লাগে আকৌ চেলটো উঠাই কেনে মোৰ কেইটাত ইমান ধুনীয়াকৈ থোৱা আছে ৰাতিপুৱা ভাঙিয়ে থাকিল আৰু মোৰ যে ভোক লাগিছে আৰু এতিয়া 8টা বজাতে খাই লোৱা নাই এতিয়া অকণমান মাহিৰাৰ কাৰণে হুৰা ধুৰা হ'ল যে সেই মাহিৰা চাচিয়াকে বেটি কাৰণে পোলাও দি পঠিয়াইছিলে এয়া অকণমান বাচিলে তাকে ময়ে খাই লওঁ বাই 2 চামুচ খাই ল'বি খাই ল'বি আমি আকৌ ৰাতিপুৱাই খাই লওঁ যে সেইকাৰণে মোৰ ভোক লাগিছে আমাৰ হাত পাপা ডিউটিলৈ যায় দে 8টামান বজাতে আমাৰ 8:10-15লৈকে আমাৰ নাস্তা খাই কমপ্লিট তো সেইকাৰণে মানে অকণ ভোক লাগিছে 8:30 বাজি গ'ল যে বাই ঘৰত যোৱা কালি আহিলোঁ ৰাতি আহিলোঁ ভিডিঅ' বনাবলৈ সময় নহ'লে কাৰণ বহুত দেৰিকৈ আহিলোঁ মানে সময় আছিলে নোহোৱাও নহয় কিন্তু ইমান দূৰ আকৌ আহিলোঁ ভাগৰ লাগিলে যে সেইকাৰণে নবনালোঁ তাকো আজি বিয়াত যাম তো অকণমান দেৰি ৰাতিকৈ যাম এতিয়া নহয় আৰু বাইতো নিজৰ ঘৰৰে বিয়া ভাত পানী খাই একেবাৰে ৰাতি যাম সেইকাৰণে যেহেতু ভিডিঅ'টো ষ্টাৰ্ট কৰি দিলোঁ আপোনালোকে ভিডিঅ'টো মোৰ কণ্টিনিউ কৰি চাই গৈ থাকিব আৰু কেনেকুৱা লাগিছে ক'ব চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু চাই গৈ থাকিব পুৰা একদম কাম চাম কৰা মেলা হৈ গ'ল এতিয়া বহিছোঁ অলপ মানে ময়ো কৰিলোঁ বায়ো কৰিলে বেছিভাগ বায়ে কৰিলে আৰু বায়ে মানে এতিয়া ঘৰ মুচি আছে আৰু বাহেঁতৰ ইয়াত ইমানেই গৰম অকল যে গোটেই মানে বাহিৰৰ ককাই মানে ভিন্তিৰ 5জন ককাই গোটেইকেইজনৰ ঘৰ মানে এখন বেৰ কৰি মানে সকলোৰে ঘৰ লাগি আছে গোটেইকেইজনৰ আৰু বাকীকেইটাৰ ঘৰবিলাক ইমানেই গৰম অকল বায়ে ঘৰটোৱে যি ঠাণ্ডা তো এজনী বৌৰ পোৱালীজনী বাইদেউ ঘৰতে শুৱাই থৈ গ'লে চাওক কি ধুনীয়াকৈ শুই আছে সিহঁতৰ ঘৰটো ইমানেই গৰম চাওক সেয়া কি মস্তিকৈ বহিয়ে শুই আছে
তাইৰ ওচৰত মই বহি কিনে তাইক পহৰা দি আছোঁ কাৰণ পৰি যাব যে আকৌ সৰু ছোৱালী আৰু বাই সেয়া বাই ঘৰ মুচি আছে বাই ঘৰ মুচি আছে তাই শুই আছে তাৰপৰা আহিব ঘৰ চৰ মোচা হৈ গ'লে আমি নাস্তা কৰিম এইটো লাগিছে আমি নাস্তাই নাই কৰা কেইটা বাজিলে 10:18 হৈ গ'ল আমি এতিয়ালৈকে নাস্তাই নাই আপুনি খাইছিলোঁ খালি 2 চামুচ পেট নাই পৰা আহিব বাই চানা পোলাও বনালে চানা পোলাও খাম আৰু সেয়াই পুৰা ধুনীয়াকৈ পুৰা বাই চাফা কৰি দিলে ঘৰ আকৌ কান্দিব পুৰা মচি হৈ দিছোঁ পাগল নেকি চিঞৰি থাকো দুজনী মাইনা এই খাব বুঢ়ীও এক্টিং দেখাইছে আমাৰ বুঢ়ী আমাৰ ঘৰৰ বুঢ়ী এজনী বুঢ়ী দুজনী বুঢ়ী এক্টিং দেখাইছে না এইফালে বনাইছে বায়ে কচু টেঙা বেটি কি বনাইছে কচু টেঙা কিচিক 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 গিচিক 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 স্পেশাল কচু আলু চাটনি দে কচু নাখায় এয়া আজি আলু চাটনি কচু লগতে আৰু ব্ৰইলাৰ চইলাৰ আছে তাকো কচু অকণমান দে খাবলৈ একদম কচু খাম আজি কচু গৰম মস্তি লাগিব কচু কচু নাই খোজোৱা আজি নখজোৱাই টেঙা কম হৈছিলে সেইকাৰণে খজুৱাইছিলে বেছিভাৱে এইফালে এতিয়া ওলোৱা মেলা হৈ আছে ৰেডি ষ্টাৰ্ট দিছোঁ আৰু লাহেকৈ ওলাবলৈ টাইমটো হৈ গ'ল ইয়া 5:30 হৈ পাৰ হ'ল আৰু অকণমান আৰু তাৰপৰা আমি লাহেকৈ ওলাম মানে লাহেকৈ ষ্টাৰ্ট দিলোঁৱে আৰু নিদিয়া নহয় লাহেকৈ ষ্টাৰ্ট দিছোঁ কাৰণ আকৌ ওলাবলৈ টাইম লাগিব নহয় আৰু যে ইমানে গৰম লাগিছে মই আহোঁতে যে গোটেই বস্তুবিলাক বেগতে ভৰাই লৈ আহিছিলোঁ ইয়াত মোৰ গোটেই মেকআপৰ বস্তু চব আছে ইয়াত আছে আকৌ ইয়াৰ ভিতৰত আছে মানে ঢেৰ কাপোৰ চাপোৰ সৈতে যিমান যি আনিব লাগে চব আনি ল'লোঁ বায়ো এইফালে কাপোৰ চাপোৰ ওলোৱাই ৰেডি এতিয়া ওলাই লওঁ ওলাই লোৱাৰ পিছত একেবাৰে লগ পাম এই আহানাও ওলাই মেলি ৰেডি হ'ব এইফালে আমাৰ মাহিৰো ট্ৰানজেকশ্যনটো দে আকৌ আগে ষ্টাইল কৰি লওঁ কৰিব লাগিব না একো নাই মোৰ মেকআপ পুৰা ট্ৰানজেকশ্যন কৰোঁ আৰু আজি আকৌ আমি ট্ৰানজেকশ্যন খুব বনাম আকৌ দেই চাব সেইকাৰণে পুৰা ধুনীয়াকৈ একদম মেকআপ চেকআপ কৰি কিনে একদম ট্ৰানজেকশ্যন দিম ইউটিউবত একদম ধুনীয়া ইনষ্টাগ্ৰামত দিম আপোনাক গৈ কিনে মোৰ ইনষ্টাগ্ৰামৰ লিংকত চাব পাৰে আৰু এইফালে এতিয়া আমি ওলাই গৈ আছোঁ কিন্তু একে বিয়া ঘৰ গৈ লগ পাম আৰু পুৰা গৰম লাগিছে আৰু এইফালে আমি বিয়া ঘৰ আহি পালোঁ আৰু বিয়া ঘৰৰ বাহিৰৰ পেণ্ডেলখন এনেকুৱা ধৰণৰ বনাইছে আৰু আমি আহি পাওঁতে 7:30 বাজিলে সেইকাৰণে আপোনালোকক যে মই একো দেখাবই নোৱাৰিলোঁ ডাইৰেক্ট বিয়া ঘৰ আহি পালোঁ আৰু মানুহৰ ভিৰ বহুত হৈছিলে তাৰপৰা বিয়া ঘৰ সোমাওঁতে এনেকুৱা মানে কফি আৰু জুচ আৰু মানে পানৰ দোকান লাগিছে আৰু আমাৰ মাহীৰাই পাণ আৰু পকৰি পুৰা ঠিকছে খালে কাৰণ সৰু ল'ৰা ছোৱালীবিলাকৰ এইবিলাকে চখ ন তেওঁলোকেনো কি আৰু এনেকুৱাকৈ ধুনীয়াকৈ একদম দোকানবিলাক লাগিছে আৰু যে আমাৰ ইমানে জল্দি কৰিব লাগিলে সেইকাৰণে না ট্ৰানজেকশ্যন বনাব পাৰিলোঁ না ভালকৈ নিজকে দেখাব পাৰিলোঁ তো তাৰোপৰি ইয়াতে অকণমান আহি অকণমান নিজকে যিমান পাৰিলোঁ আৰু চেলফিতে দেখালোঁ কাৰণ কাপোৰযোৰো ভালকৈ দেখাব নোৱাৰিলোঁ আৰু ইয়াতো যে মানুহৰ ইমানে ভিৰ কাৰণ মানে আমি আহোঁতেও অলপমান সময় হৈ গ'ল যে 8:30 মান বজাত যে মানুহৰ ভিৰটো বহুত বেছি বাঢ়ি যায়
আৰু ইমানে গৰম পৰিছে গৰমৰ ফলত যে আৰু একো অৱস্থা বেয়া তাৰ উপৰি আমাৰ কাপোৰবিলাকো ইমান হেভি মানে নিজকে সামালিম নে কাপোৰ সামালিম তেনেকুৱা হৈ গৈছে এফালে পুৰা দেখিছো নহয় ভিৰ কেনেকুৱা মানুহৰ কিন্তু সবতকে বেছি বেয়া লাগিছে মোৰ কি জানে মই যে এযোৰ কাপোৰ মোৰ নিজৰ ঈদৰ আছিলে ঈদত এযোৰ কাপোৰ মই ভাল লৈছিলো মই কিন্তু পিন্ধাই নাছিলো কবাৰ মানে বিয়া শাদীত পিন্ধিম বুলি আৰু এনেকুৱাকে পিন্ধিলো যে নিজৰ কাৰণে একপি ভাল ফটো বা ভাল এটা ভিডিও মই বনাবলৈ সময় নহলে ইমানে মোৰ হাতত সময় কম হৈ গল মানে উপায় নাই এয়া বাই চাও কবা ইফালে কি কবি গৰম লাগিছে আৰু পুৰা মানুহৰ ভিৰ চাওক বহুত বেয়া গৰম ফেনৰ ওচৰত ক'ত গ'ল ফেনৰ ওচৰত কিনাৰে হোৱা নাই ইমানে বেছি বাপৰে ভিজি গৈছো গৰমত ভিডিঅ'ত বাৰু বুজা নাই যোৱা হয় নাই ভিডিঅ'ত ধুনীয়াই লাগিছে আচল ৰূপে কি আচল একেই কণ্ডিশ্যন হৈছে আৰু এইফালে এনেকুৱাকে ফটো তুলিবলৈ কাৰণে ফটো ষ্টেণ্ড বনোৱা হৈছে এইফালে বাই ভিন্টি আকৌ লগতে বাই চিংগুলকে ফটো দুকপিমান মাৰিলোঁ লগতে মোৰো চুইজাৰযোৰ অকণমানকৈ দেখাই দিলোঁ আৰু কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব দেই ইমান বেছি ভালকৈতো দেখাব নোৱাৰিলোঁ যেনেকৈ পাৰিলোঁ সেইটোৱে দেখাই দিলোঁ আৰু কেনেকুৱা লাগিছে খালি ক'ব চাওক এইফালে ভিডিঅ' সেয়া বাই পিছফালে আহিলোঁ এতিয়া বহি আছোঁ আৰু যাওঁ অকণমান ফটো ছেশ্যন কৰি লওঁ গৈ কিনে চাওঁ এইফালে মাহিৰো ঘূৰি এইফালে ঘূৰি দিয়া অকণ পিছলৈ যোৱা ঘূৰি দিয়া পুৰা ঘূৰা আকৌ ফ্ৰকটো ধৰি ধুনীয়া লাগিছে হৈ গ'ল যোৱা তাক গোটেই মুখখন কি কৰি দিলে পকৰি আমকো দিও আৰু আপোনালোকক দৰা কইনা দেখুৱাও হোৱা নাছিলে সেইকাৰণে এয়া হৈছে দৰা আৰু কইনা আৰু তেওঁলোকৰ বহা পেণ্ডেলখন বহুত ধুনীয়া বনাইছে কেনেকুৱা লাগিছে কমেণ্ট কৰিব আৰু মই বহুত বেছি এডিটিঙত এক্সপাৰ্ট নহয় সেইকাৰণে এডিটিংটো অলপ চাগে বেয়া হ'বল পাৰে সেইটো আপোনালোকে প্লিজ ইগনোৰ কৰিব আৰু এইফালে বাই আৰু ভিন্টিয়ে দৰা কইনাৰ লগত ফটো মাৰিছে দৰা মানে আমাৰ ভিন্টিৰ ভাগৰ বেষ্ট ফ্ৰেণ্ড হয় লগতে কাজনো হৈছে আৰু তেওঁলোকে ডিএসএলআৰত বাৰু ফটো মাৰিলেই কিন্তু মানে ডিএসএলআৰত ফটো মাৰোতে পাওঁতে অলপ দেৰি লাগে নহয় নিজৰ মোবাইলত মাৰাটোহে বেছি আৰু সেইকাৰণে মই তেওঁলোকক দুকপিমান ফটো ধুনীয়াকৈ মাৰি দিলোঁ পুৰা ঘাম তাৰপা আহিলোঁ আমি খোৱা জেগাৰ পেণ্ডেলখনকো অকণমান দেখাই দিছোঁ ধুনীয়াই বনাইছে লগতে মানে ইয়াত বাফে পাৰ্টি মানে দিছে চ' যাওঁতে এনেকুৱা কাউণ্টাৰৰ ঢেৰ কিবা কিবি আইটেম আছে আৰু আমি মানে খাবলৈ বহিও গ'লোঁ কাৰণ মানে এটা পইণ্টত বহুত বেছি ভিৰ হৈ যায় আৰু লগতে মাহঁতেও ঘৰলৈ যাব নহয় সেইকাৰণে মানে ভাবিলোঁ যে মাহঁতৰ লগতে একেলগে বহি ধুনীয়াকৈ খাই লওঁ আৰু খোৱা জেগাটো বহুত ধুনীয়াকৈ বনাইছে আৰু আইটেম মানে বহুত কিবা কিবি আছিলে সেইকাৰণে ভাবিছোঁ আপোনালোকক মই প্লেটটোৱে দেখাই দিম আৰু আজি ভিডিঅ'টো ইমানতে আছিলে ভাল লাগিলে মোৰ চেনেলটো লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আজিলৈ আহিছোঁ বাই বাই